আমি কৃষক মুক্তি সংগ্ৰাম সমিতি যিসকলে জানে তেখেতসকলে ইতিমধ্যে অৱগত হৈয়ে আছে আৰু যিসকলে অলপ কম বেছি পৰিমাণে বুজে সেইসকলক কৈছোঁ, আমাৰ কৃষকসকলৰ শ্ৰমিকসকলৰ শ্ৰমজীৱী জাতিটোৰ যেতিয়ালৈ আমি মুক্তি নাপাওঁ তেতিয়ালৈ আমি সংগ্ৰামী ধাৰা অবিৰতভাৱে আগবঢ়াই নিয়া হ'ব। সন্মানীয় সতীৰ্থসকল, আমি চেলামেৰে আমি পতাকাক সন্মান জনাম। এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও হ'ব। এতিয়ালৈ আমাৰ মাটিৰ পট্টা নাই, কিন্তু বাহিৰা কোম্পানীবিলাকক ৰাতিৰ ভিতৰতে মাটি দিব পাৰে চৰকাৰে, কিন্তু আমাৰ স্থানীয় বাসিন্দাসকলক কিয় দিব নোৱাৰে? কিন্তু আমাৰ মানুহে যদি, আমাৰ কৃষকসকলে যদি এক হৈ আমি যদি চৰকাৰৰ বিৰুদ্ধে মাত মাতিব যাওঁ, তেতিয়া আমাক জাত পাতৰ কথা কৈ, ৰাজনৈতিক প্ৰলোভন বিভিন্ন ৰাজনৈতিক দলৰ কথা কৈ তেওঁলোকে প্ৰলোভন দি আমাক ঠান বান্ধ। আজি আমি ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ২০তম প্ৰতিষ্ঠা দিৱসটি ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ইয়াৰ খালিংদুৱাৰ বনাঞ্চলৰ কাষৰ বনগাঁও ২ নং মইনাগুৰিত এই অঞ্চলৰ ৰাইজ আৰু জিলা সমিতিৰ বিভিন্ন প্ৰান্তৰ সন্মানীয় ব্যক্তি সকলোৱে লগ লাগি ইয়াত আজি উদযাপন কৰিছোঁ ২০তম প্ৰতিষ্ঠা দিৱসটি। আচলতে ইয়াত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰাৰ কাৰণ এইটোৱেই যে এই অঞ্চলৰ ৰাইজখিনিক মূলতঃ বিভিন্ন সময়ত আমি বিভিন্ন সমস্যাৰ বিষয় লৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰাই আহিছোঁ। এই বিষয়বিলাকক যাতে চৰকাৰৰ পুনৰ দৃষ্টিগোচৰ হয়, যেনে এই অঞ্চলত জলসিঞ্চনৰ অভাৱ, খেতিয়ক ৰাইজে ননৈ আৰু কুলচি নৈৰ পানীৰে খেতি কৰিব লগা হয়, কিন্তু এয়া সম্পূৰ্ণ কোনো বিজ্ঞানসন্মত নহয়। পৰম্পৰাগতভাৱে এই অঞ্চলৰ ৰাইজে ননৈ বা কুলচিৰ পৰা ডোং বান্ধি পানী বোৱাই আনে, কিন্তু চৰকাৰৰ বিভিন্ন ভুলৰ বাবে ইয়াত অবাধ যি শিল বালিৰ খনন হৈছে, খননৰ ফলশ্ৰুতিত ইয়াত এতিয়া এই ডোং বান্ধি পানী বোৱাই নিয়াটো এটা ব্যাপক সমস্যা হৈ পৰিছে। আনহাতে অন্য এটা দিশ লক্ষণীয় যে এতিয়া বতৰৰ যি ভাবিবলগীয়া অস্বাভাৱিক পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনৰ ফলত বতৰৰ ওপৰত নিৰ্ভৰ কৰি, বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ কৃষক, এই অঞ্চলৰ কৃষকে যে খেতি কৰিব পাৰিব এয়া অনিশ্চিত। তেনে ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজক জলসিঞ্চনৰ অভাৱত ভোগাটো এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা। তাৰ অন্যতম কাৰণ এই অঞ্চলত যিটো কুলচি আৰু ননৈ নদীত অবাধ খনন চলিছে। এই ক্ষেত্ৰত চৰকাৰে দৃষ্টিগোচৰ দিব লাগে। ইয়াৰ BTCৰ গণপ্ৰতিনিধিসকল, অসম চৰকাৰৰ গণপ্ৰতিনিধিসকল, জলসম্পদ জলসিঞ্চন মন্ত্ৰী সকলোৱে, ফৰেষ্ট মন্ত্ৰী সকলোৱে দৃষ্টিগোচৰ দিব লাগে, যাতে এই অঞ্চলৰ ৰাইজে জলসিঞ্চনৰ এটা সুব্যৱস্থা পায়। আনহাতে যিটো খননৰ ফলত যি প্ৰাকৃতিক ভাৰসাম্য নষ্ট হৈছে এইটোও ৰক্ষা হয়। দ্বিতীয়তে জলজীৱন আঁচনিৰ ক্ষেত্ৰত ইয়াত পানী সম্পূৰ্ণ জলজীৱন আঁচনিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু জলজীৱন আঁচনি প্ৰায়সংখ্যক জলজীৱন আঁচনিয়ে বিকল। ইয়াত ননৈৰ পৰা পানী বোৱাই আনি জলসিঞ্চনৰ পানীখিনিত যোগান ধৰা হৈছে, জলজীৱনৰ পানীখিনি যোগান ধৰা হৈছে, যিটো মানে গভীৰ ভূগৰ্ভৰ পৰা পানী আনি যি ধৰণে কাম কৰিব লাগিছিল সেই পানী নাপায় এই অঞ্চলৰ। আনহাতে ননৈৰ পানী
বহু সময়ত বাৰিষা অনুপযুক্ত পানীও জলজীৱনত এই অঞ্চলৰ ৰাইজে পায়। এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা। ইয়াত কোনো কুঁৱা নাই, দমকল নাই বা ইয়াত নলীনাদৰ ব্যৱস্থা নাই। একমাত্ৰ জলজীৱনৰ বিশুদ্ধ পানী টুপিও এই অঞ্চলৰ ৰাইজে নাপায়। এই এটা গুৰুত্বপূৰ্ণ সমস্যা এই অঞ্চলৰ। তাৰ উপৰিও এই অঞ্চলৰ ৰাস্তা পথৰ সমস্যা, হাতীৰ সন্ত্ৰাস বিভিন্ন। তাৰ উপৰিও আছে বনগাঁও হিচাপে ইয়াতে একাংশ মাত্ৰ জনজাতীয় লোকক আবণ্টন পট্টা দিছে। যিসকল ইয়াৰ অন্য পৰম্পৰাগতভাৱে বাস কৰা লোকসকল, তিনি পুৰুষ বাস কৰিলেহে যে বনগাঁও হিচাপে ইয়াত মাটিৰ আবণ্টিত পট্টা পাব, সেই অধিকাৰৰ পৰা কিন্তু সেইসকল লোকো বঞ্চিত হৈ আছে। আমাৰ দাবী যে সেইসকল লোককো ইয়াত বনগাঁৱত শীঘ্ৰেই আবণ্টিত পট্টা দিব লাগে। যিসকল জনজাতীয় লোকেও পোৱা নাই সেইসকলকো দিব লাগে, যিহেতু তেওঁলোক এই অঞ্চলৰ বনগাঁৱৰ বৈধ বাসিন্দা।